শেহতীয়া যিটো কাণ্ড হৈছিলে তাত মই গৃহস্থ ঘৰলৈও গৈছোঁ, কিশোৰীগৰাকীৰ ঘৰলৈ, ঘটনাস্থলীলৈও গৈছোঁ, ৰাইজৰ লগতো সদৌ অসম ছাত্ৰ সন্থাৰ ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতো কথা পাতিছোঁ, ৰাইজৰ লগতো বেলেগে বেলেগে কথা পাতিছোঁ। ৰাইজৰ ইচ্ছা যে য'ত এনেকুৱা সম্ভাৱনাপূৰ্ণ স্থান আছে, য'ত এনে কাৰ্য হ'ব পৰা, তাত প্ৰটেকশ্যনটো কটকটীয়া কৰিব লাগে। আমি ইতিমধ্যে চিন্তা কৰিছোঁ, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে তাত নিৰাপত্তা কটকটীয়া হ'ব লাগে। আৰু এই যিটো কিছু লোকৰ সামাজিক ব্যাধি, এই ব্যাধিটো যিকোনো প্ৰকাৰে আমি দূৰ কৰিব লাগিব। দূৰ কৰিব এনেধৰণে লাগিব, সমাজৰ মাজত ইয়াৰ প্ৰতিকাৰ কৰিবলৈও চেষ্টা কৰিব লাগিব, আৰু লগতে এনে কামত মানুহ ব্ৰতী হ'লে আপোচবিহীনভাৱে কঠোৰ হাতেৰে ইয়াক দমন কৰিব লাগিব। গতিকে দুইটা কথাৰ কাৰণে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, আৰু আমি আশা কৰিছোঁ যে এই ঘটনা যে পুনৰাবৃত্তি কৰিবলৈ যাতে সাহস নকৰে, সেইধৰণে আমি কঠোৰ ব্যৱস্থাৰে আগবাঢ়ি যাম। আৰক্ষীয়ে ইতিমধ্যে বহু তাৰ উদ্ঘাটন কৰিছে, তদন্তও কৰিছে, আৰু উপযুক্ত শাস্তিও দিছে, আৰু অৱশিষ্ট শাস্তিটো মহামান্য আদালতে দিব। আৰক্ষীৰ যিটো প্ৰতিবেদন সেইটো যাতে খুব নিখুঁত হয়, তাত আমি জোৰ দিছোঁ, যাতে আদালতৰ পৰা তেওঁলোক সাৰি আহিব নোৱাৰে।